নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, মোৰ ইউটিউব চেণ্টাৰটো লাহে লাহে গ্ৰ' কৰিছে। আমাৰ 324 জন মোৰ ছাবস্ক্ৰাইবাৰ আছে আৰু টোটেল 78টা ভিডিঅ' মই আজিলৈকে আপলোড কৰিছোঁ। গতিকে আপোনালোকৰ সহায়ৰ অবিহনে মই অকলে কেতিয়াও এইটো গ্ৰ' কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে চেনেলটো যদি চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। চাওক, আজি হৈ গ'ল আমাৰ 19 জুন 2024 আপোনালোকৰ কাৰণে মই কেইটামান চুইং ট্ৰেডিঙৰ ষ্টকছ বাছনি কৰি উলিয়াইছো, যিকেইটা ষ্টকছ মই আপোনালোকৰ আগত আজি এতিয়া ক'ত লেভেল কেইটা, ক'ত বাই কৰিম, ক'ত চেল কৰিম, সেই লেভেল কেইটা আপোনালোকৰ আগত মই দিবলৈহে এই ভিডিঅ'টো বনাইছো। যিহেতু মই আগতীয়াকৈ মোৰ গ্ৰুপত, টেলিগ্ৰাম গ্ৰুপত ষ্টক কেইটা মই আপলোড কৰিছোৱে যে এইটো ষ্টক বাই কৰিব পাৰোঁ, এইটো ষ্টক চেল কৰিব পাৰোঁ আমি, কিন্তু এতিয়া মই জাষ্ট বাইং কৰাৰ লেভেল কেইটা দিবলৈহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তাৰ আগতেই আমি থ্ৰুতে এবাৰ চাই লওঁ আজি আমাৰ এছিয়ান মাৰ্কেটখনটো আমি গম পালোৱে, আমাৰ এতিয়া গিফ্ট নিফটি বা গ্ল'বেল মাৰ্কেটখন কি হৈ আছে। চক, গ্ল'বেল মাৰ্কেটখন যদি চাওঁ, ডাও জোন 80 পইণ্টৰ ওচৰে পাজৰে মাইনাছ হৈ আছে আৰু আমাৰ গিফ্ট নিফটি অলমষ্ট ফ্লেট হৈ আছে। গতিকে আমি ভাবিব পাৰোঁ যে আমাৰ মাৰ্কেটখন কাইলৈ ফ্লেট টু পজিটিভ অপেনিং দিয়াৰ সম্ভাৱনা আছে। মই যিকেইটা ষ্টক বাছনি কৰি থৈছো সেই ষ্টক কেইটা হৈ গ'ল এইকেইটা ষ্টক। এই 5টা ষ্টক চুইং ট্ৰেডিঙৰ কাৰণে চাই থৈছো আৰু মই এইকেইটা ষ্টক এইকেইদিনত নজৰত ৰাখিছিলোৱে, কিন্তু মই নিজেও ল'বলৈ নাপালো। 11%, 14%, 12% তেনেকে ষ্টক কেইটা মোমেন্টাম কৰিছে আজিৰ দিনটোত। কিন্তু একো নাই, যিটো বস্তু ওপৰলৈ যায় সেইটোহে ওপৰলৈ যায় আচলতে। এনেকুৱা নহয় যে ই বহুত বেছি গুচিয়ে গ'ল অলৰেডি, সেইটো কথা নহয়। গতিকে আমি কিন্তু তাৰ এন্ট্ৰি আৰু এক্সিট লেভেলটো প্ৰপাৰ হ'ব লাগিব। গতিকে আমি এন্ট্ৰি আৰু এক্সিট লেভেলটো চাবৰ কাৰণে প্ৰথম চাওঁ আমি পাৰাদীপ বুলি যিটো ষ্টকছ আছে। পাৰাদীপ বুলি ষ্টকছটো চাওক, উইকলি কেণ্ডেলত এটা ৰেঞ্জ ব্ৰেকআউট দিছে। চাওক, ষ্টকটো এটা ৰেঞ্জ ব্ৰেকআউট দিছে। মই লেভেল কেইটা আঁকি থৈছো, ৰেঞ্জ ব্ৰেকআউট দিছে। ই এতিয়া ব্ৰেকআউট দি পেলাই অলৰেডি উইথ বিগ ভলিউমটো আছে, দেখিছেনে? ভলিউমটো আছে আৰু ব্ৰেকআউট দিছে। গতিকে এই ষ্টকটো আমি বাই কৰিব পাৰোঁ, কিন্তু এই ষ্টকটো প্ৰপাৰ আমি এন্ট্ৰি লেভেলটো ক'ত লওঁ? আমি প্ৰপাৰ এন্ট্ৰি লেভেলটো হ'ব এইটো লেভেল, 76ৰ লেভেলটো। আমি যেতিয়া এই ষ্টকটো 76ৰ ওচৰে পাজৰে পাম, তেতিয়া আমি এই ষ্টকটো বাই কৰিম। গম পালে? 76ত আমি এইটো ষ্টক বাই কৰিম। আপোনালোকে লিখি ল'ব যে পাৰাদীপটো 76ত আমি বাই কৰিম আৰু ষ্টপ লছ ৰাখিম আমি এইটো 68 ৰুপিছৰ আমি ষ্টপ লছ ৰাখিম। তাৰপিছতে মাগাদি চুগাৰ, এইটো ষ্টক মাগাদি চুগাৰ। এক ছেকেণ্ড, অকণমান তোৰ কাৰণে শ্ল' হৈছে।